যোৱাকালি ব্ৰহ্মদেশত ভাৰতীয় সেনাই ড্ৰোনেৰে আলফা শিবিৰত আক্ৰমণ কৰাৰ কথাটো আমি ইতিমধ্যে গম পাইছোঁ আৰু ইয়াৰ ফলত কেইবাজনো অসমীয়া আলফা স্বাধীন সৈন্যৰ মৃত্যু হোৱা বুলিও আমি খবৰ পাইছোঁ। অসমীয়া ব্যক্তিৰ এনে মৃত্যুত নিশ্চিতভাৱে আমি শোক প্ৰকাশ কৰিছোঁ আৰু ভাৰত চৰকাৰৰ প্ৰতি আমাৰ অপেক্ষা আছিল যেন তেখেতসকলে আক্ৰমণ বা এনেকুৱা দমনমূলক নীতিৰ পৰিৱৰ্তে কেনেদৰে এই সমস্যাটো সমাধান কৰিব পাৰে তাৰ বাবে পদক্ষেপ লোৱা হ'লে আমি সুখী হ'লো হয়। ইতিপূৰ্বে ডক্টৰ মনমোহন সিঙৰ সময়ত আলফাৰ লগত আলোচনাৰ মাধ্যমেৰে সমস্যাটো সমাধান কৰিবলৈ কংগ্ৰেছ চৰকাৰে যত্ন কৰিছিল আৰু অপাৰেশ্যন অল ক্লিয়াৰ আমি জানো কাৰ সময়ত হৈছিল ভূটানত। তাৰ পৰৱৰ্তী সময়ত বৰ্তমানৰ শাসক পক্ষৰ পৰা কোৱা হৈছিল যে আলফাৰ লগত আলোচনা কৰা হ'ব আৰু শান্তিপূৰ্ণভাৱে সমস্যাটো সমাধান কৰিবলৈ যত্ন কৰা হ'ব যাতে কোনো অসমীয়া যুৱকৰ বা ভাৰতীয় সেনাৰ প্ৰাণহানি নহয়। তেনে সময়তে যোৱাকালি হোৱা ঘটনাটোত আলফাৰ কেইবাজনো সৈনিকৰ মৃত্যু হ'ল আৰু ইয়াৰ ফলত যে আলফাই কিবা প্ৰত্যাক্ৰমণ কৰিব পাৰে এই কথাটো আমাৰ মনত সন্দেহ হৈছে আৰু সেয়েহে ভাৰত চৰকাৰৰ প্ৰতি অসম চৰকাৰৰ প্ৰতি অনুৰোধ জনাব বিচাৰোঁ যেন আলফাৰ সমস্যাটোৰ শান্তিপূৰ্ণভাৱে আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ পূৰ্বতে তেখেতসকলে ঘোষণা কৰাৰ দৰেই কাম কাজখিনি কৰিবলৈ যত্ন কৰে আৰু এনেধৰণৰ আক্ৰমণৰ ফলত আমাৰ সকলোৰে যাতে নিৰাপত্তাৰ কোনো প্ৰকাৰে বিঘ্নিত নহয় তাৰ বাবে চৰকাৰে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰক এয়া অনুৰোধ আৰু মৃত অসমীয়া যুৱকসকলৰ প্ৰতি আলফা স্বাধীনৰ সৈনিকসকলৰ প্ৰতি আৰু তেখেতসকলৰ পৰিয়ালৰ প্ৰতি আমাৰ সমবেদনা জনালোঁ। এইখিনিতে মই কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰক এটা কথা সোঁৱৰাই দিব বিচাৰিছোঁ যে 2023 চনত অসমৰ এই আলফাৰ লগত এটা আলোচনা কেন্দ্ৰ চৰকাৰে কৰিবলৈ আৰম্ভ কৰিছিল যাতে শান্তিপূৰ্ণ উপায়েৰে আলোচনাৰ মাধ্যমেৰে আলফা সমস্যা অৰ্থাৎ অসমৰ সাৰ্বভৌমত্বৰ সমস্যাটোৰ আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব পাৰি। তাৰ পিছত এনেধৰণৰ পদক্ষেপ 2025 চনৰ 13 জুলাইত লোৱাটো অতি দুৰ্ভাগ্যজনক বুলি মই অভিহিত কৰিব বিচাৰোঁ।